2016 জুবিন গাৰ্গে কি কৈ গৈছিলে? কি কৈ গৈছিলে মামা? খালি বিজেপিক ভোট নিদিব। তেওঁ নিজক বহুত স্মাৰ্ট ভাবে। কিন্তু এইবাৰ ৰাইজে 26ৰ ইলেকশ্যনত ভোটটোহে কাক দিয়ে? আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। কিয় মামা? জুবিনক ছিংগাপুৰৰ পৰা আনিলো। কিন্তু আপুনি জুবিনদাৰ ন্যায়টোহে নিদিলে। মাৰি ঠেং ভাঙি দিম। বিহপুৰীয়া সমষ্টিত মই যোৱা 20টা বছৰ সক্ৰিয় হৈ আছোঁ। 10 বছৰ MLA আছিলোঁ ইয়াত। তেতিয়াও মই 100% সমৰ্থন পোৱা নাছিলোঁ। যেতিয়া মই ৰুলিং পাৰ্টিৰ বিধায়ক আছিলোঁ, গৃহ বিভাগৰ সংসদীয় সচিব আছিলোঁ, তেতিয়াও কেতিয়াও বিহপুৰীয়াত মোৰ সমৰ্থক 100% নাছিল আৰু সেইটো কেতিয়াও সম্ভৱো নহয়। গতিকে মোক বেয়া পোৱা বা মোক সমালোচনা কৰা এইটো গণতন্ত্ৰৰ এটা সৌন্দৰ্য আৰু নিৰ্বাচনত বহুতে সেইটোৱে একমাত্ৰ উপজীব্য বুলি ভাবে যে আনৰ নিগেটিভটো। আৰু মই যিটো বিহপুৰীয়া ৰাজনীতি বুজি পাওঁ, ইয়াত যোগাত্মক চিন্তা চৰ্চাৰ ৰাজনীতি হয়। মই সেইকাৰণে বিহপুৰীয়া ৰাইজৰ যিটো পাল্ছ, পলিটিকেল পাল্ছ, মই জিকিও পাইছোঁ, হাৰিও পাইছোঁ। গতিকে মোতকৈ অভিজ্ঞতা আৰু কাৰ আছে? বেলেগ কোনোবা MLA আছে জিকি পাইছে, ছেকেণ্ড টাইম খেলিয়ে পোৱা নাই। ধৰক প্ৰেমবাৰ বৰদেউতা আছিলে, জিকি পাইছে, হাৰি পাইছে। কেশৰাম বৰা ককাইদেউ আছিলে, জিকি পাইছে, হাৰি পাইছে। এতিয়া সেই দুজনে বুজি পায় আৰু মই বুজি পাওঁ। আই এম ডেন্সিং একৰ্ডিং টু দ্য বেণ্ড অফ বিহপুৰীয়া। বিহপুৰীয়া ৰাইজৰ ভাল লগা মতে চলিবলৈ চেষ্টা কৰি আছোঁ আৰু চেষ্টা কৰি থাকিম। এতিয়ালৈকে দলীয়ভাৱে কোনো সভা সমিতি আয়োজন হোৱা নাই। বিজেপি দলৰ যিখিনি বিভিন্ন কমিটি আছে, তেখেতসকলে প্ৰাৰ্থিত্ব চূড়ান্ত হোৱাৰ পাছতহে আনুষ্ঠানিক সভা সমিতিবিলাক আৰম্ভ কৰিব। এতিয়া বিশেষকৈ বিহপুৰীয়া সমষ্টিৰ যিটো যুৱ প্ৰজন্ম, যিখিনি যুৱক যুৱতী আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আহোঁতে ৰাস্তাৰ কাষত গৈ জন আশীৰ্বাদ যাত্ৰাত যোগদান কৰিছিলে, তেখেতসকলে মোক নিমন্ত্ৰণ কৰি আছে বিভিন্ন জেগাবিলাকত। গতিকে যুৱক যুৱতীসকলক প্ৰাৰম্ভিকতে লগ পাই আছোঁ। আৰু যি দলৰ বিজেপি দলৰ যিখিনি পুৰণা বিভিন্ন বিষয়বোৰত থকা গুৰুত্বপূৰ্ণ দায়িত্ব পালন কৰি থকা ব্যক্তি আছে, তেখেতসকলক অলপ অলপকৈ লগ পাই আছোঁ। পিছে ভূপেন দা, আপুনি বিহপুৰীয়া ৰাইজৰ ভাল লগা মতে কাম কৰিবলৈ চেষ্টা কৰিলে, কিন্তু বিহপুৰীয়া ৰাইজে আপোনাক কেতিয়াও মানি নলয়। বিহপুৰীয়া ৰাইজৰ লগত আপুনি যিমানখিনি বিশ্বাসঘাতকতা কৰিলে, এয়াই প্ৰমাণ। বৰ্তমান বিহপুৰীয়া সমষ্টিটো এনেকুৱা পৰ্যায়ত নাই যে স্থানীয় লোকে প্ৰতিদ্বন্দ্বিতা কৰিব নোৱাৰা ব্যক্তি বিহপুৰীয়া সমষ্টিত নাই। যিহেতু ইয়াত যথেষ্ট যুৱ নেতাৰ পৰা ধৰি বিভিন্ন স্থানীয় সৎ ব্যক্তি বিহপুৰীয়া সমষ্টিত আছে। যিহেতু বহাগ জেঠমহীয়া কষ্টৰে কঠীয়া পাৰি শাওণমহীয়া মাটি ৰুই আঘোণমহীয়া চপাবৰ সময়ত সুবিধাবাদী ব্যক্তিক দিয়াটো আমি নিবিচাৰোঁ। গতিকে যিসকলে গাৰ মানে ঘাম মাটিত পেলাই খেতি কৰিছে, তেওঁলোকক আঘোণমহীয়া সোণগুটি চপাবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ। এইবাৰ বিহপুৰীয়া সমষ্টিত 4-5জন ব্যক্তি আছে, তেওঁলোকৰ এজনক নিৰ্বাচন কৰক, তেতিয়া বিহপুৰীয়া সমষ্টি অহৰ্নিশে মানে জয়যুক্ত জয় হোৱাটো খাটাং। এইটো আমি আপোনালোকৰ যোগেদি আমি ঊৰ্ধ্বতম কৰ্তৃপক্ষ দিলীপ শইকীয়া ডাঙৰীয়া আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ালৈ আমি অনুৰোধ জনালোঁ। আমি অন্ধভাৱে দল সমৰ্থন কৰা নাই। বাজপেয়ী আমি নীতি আদৰ্শত বিশ্বাসী ব্যক্তিসকলে আমি ভাৰতীয় জনতা পাৰ্টীত কাৰ্যকৰ্তা হিচাপে কাম কৰি আছোঁ। গতিকে ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিব। আমাক স্থানীয় এজন ব্যক্তি আগন্তুক 26ৰ নিৰ্বাচনৰ কাৰণে বিচাৰিছোঁ। তাই হৈ আজি আমি সকলো ৰাইজে মিলি প্ৰতিবাদ জনাইছোঁ। গতিকে আমি চালানী মানুহ বিচৰা নাই। সেই গতিকে আমি সকলো গোট খাই, কাৰ্যকৰ্তা গোট খাই আমি এটা প্ৰতিবাদৰ দাবী জনাইছোঁ, যাতে ৰাজ্যিক প্ৰেচিডেণ্টে আমাৰ দুখৰ কথা, মনৰ কথা বুজি তেওঁ যেন আমাৰ স্থানীয় এজন ব্যক্তিক টিকেটটো দিয়ে, তাৰ বাবে তেওঁৰ ওচৰত আমি সেৱা জনাইছোঁ। আৰু নৰেন্দ্ৰ মোদীকে ধৰি প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীলৈকে আমি অনুৰোধ জনাইছোঁ যে আমাৰ বিহপুৰীয়া সমষ্টিৰ মানুহৰ মৰ্ম বুজি পায়, তেওঁ যেন আমাৰ এজন স্থানীয় মানুহক টিকেটটো দিয়ে, তাৰ বাবে আজি আপোনালোকৰ মিডিয়াৰ যোগেদি আমি অনুৰোধ জনাইছোঁ। আমি আজি আন্দোলন কৰা আমাৰ বিহপুৰীয়া সমষ্টিত আমি গম পাইছোঁ বাহিৰৰ মানুহ চলিছে, কিন্তু আমাৰ বিহপুৰীয়াবাসী ৰাইজে বাহিৰৰ মানুহক টিকেট দিবলৈ আমাৰ বিচৰা নাই। গতিকে আমাৰ বিহপুৰীয়া সমষ্টিৰ থলুৱা ব্যক্তিক
টিকেট দিব লাগে আমাৰ মুখ্যমন্ত্ৰী যদি জাপি দিয়ে কি কৰিব ভূপেন্দ্ৰক জাপি দিলে কংগ্ৰেছ জিকি যাব, ভূপেন্দ্ৰ 0 হ'ব। সেইকাৰণে বিহপুৰীয়া সমষ্টিত বিজেপিৰ পৰা হেৰাই যাব আৰু কংগ্ৰেছে বিহপুৰীয়া সমষ্টিত দখল কৰিব। শংকৰদেৱৰ জন্মস্থানৰ এলেকা ভক্তি আন্দোলনৰ সময়ত যিহেতু আমাৰ বিহপুৰীয়া সমষ্টিৰ পৰা 12 বৈষ্ণৱে প্ৰতিদ্বন্দ্বিতাক সেৱা আগবঢ়াই অসমত এটা স্থান ৰাখি থৈ গৈছে, সেয়ে আমাৰ ধৰ্মীয় স্থানৰ যিহেতু বিহপুৰীয়া সমষ্টি, এই বিহপুৰীয়া সমষ্টিত আমি খিলঞ্জীয়া ভূমিপুত্ৰক টিকেট প্ৰদান কৰিবৰ বাবে বিহপুৰীয়া সমষ্টিত খিলঞ্জীয়া ভূমিপুত্ৰই যাতে টিকেট পায় তাৰ বাবে আমি আজি ওলাই আহিছোঁ। অনাগত সময়ত বিহপুৰীয়া সমষ্টিক যাতে খিলঞ্জীয়া হাতত এৰি দিয়ে, নহ'লে এই নৱাগত যি ভূপেন বৰা আমাৰ সমষ্টিলৈ আহিছে তেখেতক প্ৰতিদ্বন্দ্বিতা কৰিবলৈ দিলে অনাগত 15 বছৰলৈকে ভূপেন বৰাই এই সমষ্টিটো দখল কৰি থাকিব বুলি আমাৰ আশংকা আছে। গতিকে আমাৰ স্থানীয় যি নেতৃত্ব আছে, বিজেপিৰ আমাৰ বহু জ্যেষ্ঠ নেতা আছে, বহু কৰ্ম দক্ষ আমাৰ মানুহ ইয়াত আছে, বিহপুৰীয়া সমষ্টিত আছে। সেইকাৰণে আমাৰ কৰ্মদক্ষ মানুহ যিহেতু বিহপুৰীয়া সমষ্টিত অভাৱ নাই, আৰু ভূপেন বৰা যিহেতু ভায়েকক ইয়াত সংস্থাপন কৰাৰ কাৰণে তেখেতৰ যি মনত অভিলাষ আছে, সেই অভিলাষ পূৰণ কৰিবৰ কাৰণে বিহপুৰীয়া সমষ্টিলৈ আহিছে। ঠিকা কৰাৰ যি মানস লৈ বিহপুৰীয়া সমষ্টিলৈ আহিছে। অমীয় ভূঞাৰ কথা আমি ক'বলৈ নাযাওঁ, তেখেতে 5 বছৰত যি আমাৰ বিহপুৰীয়া সমষ্টিক অৱদান আগবঢ়ালে তাৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এই 5 বছৰ অনাগত দিনবিলাকত বিহপুৰীয়া সমষ্টিত আমাৰ নিজৰ প্ৰাৰ্থী থাকিবৰ বাবে আমি উদ্বোধন কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ। 2016 জুবিন গাৰ্গে থৈ কি কৈ গৈছিলে? কি কৈ গৈছিলে মামা? খালি বিজেপিক ভোট নিদিব। তেওঁ নিজক বহুত স্মাৰ্ট ভাবে, কিন্তু এইবাৰ ৰাইজে 26ৰ ইলেকশ্যনত ভোটটোহে কাক দিয়ে? আৰু 26ৰ ইলেকশ্যনতো মানুহে আমাকে বেছি ভোট দিব। কিয় মামা? জুবিনক ছিংগাপুৰৰ পৰা আনিলো, কিন্তু আপুনি জুবিন দাৰ ন্যায়টোহে নিদিলে। মাৰি ঠেং ভাঙি দিম। পিছে মামা, আপুনি ইলেকশ্যনৰ আগত জুবিন দাক ন্যায় দিম বুলি ক'লে, কিন্তু নিদিলে। আপোনাৰ এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, জন অভিশাপ যাত্ৰাহে। এই মই কোৱা নাই নহয় মামা, লুৰিন্দাহে কৈ আছে। আটাইতকৈ ডাঙৰ কথা, নিৰ্বাচনৰ আগত জুবিনদাৰ হত্যাৰ ন্যায় দিম বুলি কৈ নিদিলে জনগণৰ আশীৰ্বাদ পাব নে অভিশাপ পাব? কওক আপোনালোকে। এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, এয়া জন অভিশাপ যাত্ৰা বুলি আজিৰ পৰা লিপিবদ্ধ হ'ব লাগে, আজিৰ পৰা চিহ্নিত হ'ব লাগে। গতিকে ৰাইজ, এয়া জন আশীৰ্বাদ যাত্ৰা নহয়, আৰু জনগণে দিব লগা আশীৰ্বাদ দি আছে। 26ৰ নিৰ্বাচনত অহা 7 আৰু 10 বা 11 তাৰিখৰ ভিতৰত হ'বতো নিৰ্বাচন। ইয়াত জনতাৰ যি অভিশাপ তেওঁলোকে EVM বাকচৰ ভিতৰত তেওঁলোকে চিল মোহৰ মাৰি ভৰাই। দেখিলে মামা? নট থাকিব লাগিব নে নালাগিব? নট নাথাকিলেহে এনেকুৱা কথা ক'ব। গাখীৰ মাখন চাখন চব মিট খাই পেলাই শকত হৈ এতিয়া আমাকে মাৰিবলৈ আহে। এই দুৰ্বল ল'ৰাটো আছিলে বোলো মাখন অলপ বেছিকে খাওক, ঘি অলপ বেছিকে খোৱা, মাংস মই বেছিকে খুৱাই দিলো। খুৱাই আকৌ যেতিয়া শক্তিশালী হ'ল এতিয়া প্ৰথম মোকে মাৰিছে। এ মামা, কি হ'ল? এই ল'ৰাজননো কোন আছিলে? হে মামা, এই অশান্তি মানে বোলে বিজেপি চৰকাৰ আৰু শান্তি মানে হেনো কংগ্ৰেছ চৰকাৰ। এ আৰু আছে মামা, দুখীয়া মানে হেনো কংগ্ৰেছ চৰকাৰ আৰু ধনী মানে হেনো বিজেপি চৰকাৰ। এ মামা, মোক বিশ্বাস নাই কৰা ন? চাই লওক ভিডিঅ'টো। শান্তি মানে কংগ্ৰেছ চৰকাৰ, অশান্তি মানে বিজেপি চৰকাৰ, দুখীয়া মানে কংগ্ৰেছ চৰকাৰ, ধনী মানে বিজেপি চৰকাৰ। এনেকুৱা কথা কোৱা মানুহৰ সমান মূৰ্খ মানুহ পৃথিৱীত জন্ম হৈছে নেকি?